Hello and welcome to SPM IS Academy আৰু আজি আমি আলোচনা কৰিম দিহিং পাটকাই অভয়াৰণ্যৰ ওপৰত যাক দ্য এমাজন অফ দ্য ইষ্ট বুলি কোৱা যায় আৰু সেই দিহিং পাটকাই অভয়াৰণ্যত হৈছে কি সেই কথা আমি জানিম আৰু কেনেকুৱা ধৰণৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে দিহিং পাটকাই অভয়াৰণ্য সেই বিষয়ে আমি এটা এক্সাম ওৰিয়েণ্টেড এনালাইচিছ দিম কিন্তু আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যদি আপোনালোকে এতিয়ালৈকে আমাৰ লগত টেলিগ্ৰাম গ্ৰুপ জইন কৰা নাই বা টেলিগ্ৰামৰ আমাৰ SPM IS Academy চেনেলত আপোনালোকে কানেক্ট হোৱা নাই তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে নৰ্থ ইষ্টত পোনপ্ৰথমবাৰৰ কাৰণে SPM IS Academy আজি প্ৰায় 1.5 মাহৰ আগৰ পৰা বুলি এটা অনলাইন প্লেটফৰ্ম আমি মুকলি কৰি দিছোঁ য'ত আপোনালোকে অনলাইন ঘৰত বহিয়ে APSCৰ কোচিং আপোনালোকে ল'ব পাৰিব আৰু লগতে আপোনালোকক জনাব বিচাৰোঁ যদি আপোনালোকে এতিয়ালৈকে আমাৰ লগত হোৱাটছএপ গ্ৰুপত জইন হোৱা নাই তেনেহ'লে যি লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তাৰ থ্ৰুদি আপোনালোকে গৈ হোৱাটছএপ গ্ৰুপো জইন কৰিব পাৰিব গতিকে আহক এতিয়া আমি আৰম্ভ কৰোঁ এতিয়া জানি লওঁ নিউজটো কি আছিলে বা নিউজত কি আহিছিলে নিউজত এইটো আহিছিলে যে নেশ্যনেল ব'ৰ্ড অফ ৱাইল্ড লাইফ যিখন এখন ষ্টেচুটৰী বডি হয় আৰু এডভাইজৰী বডি হয় গভৰ্ণমেণ্টৰ সেইখনে দিহিং পাটকাই অভয়াৰণ্যৰ চালেকি প্ৰটেক্টেড ফৰেষ্টত এটা মাইনিং প্ৰজেক্ট তেওঁলোকে এপ্ৰুভ কৰিছে আৰু সেই কামটো নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডক দিছে যিটো এটা ছাবচিডিয়াৰী হয় কোল ইণ্ডিয়া লিমিটেডৰ আৰু তেওঁলোকক কোল মাইনিঙৰ কাৰণে এলাউ কৰিছে বুলি নিউজত আহিছিলে আৰু এই নিউজটো 25 এপ্ৰিলৰ আমাৰ আছাম ট্ৰিবিউন এনালাইচিছত এই নিউজটো এনালাইচিছ কৰা গৈছিলে আৰু আপোনালোকে যদি এই বিষয়ে জানিব বিচাৰে তেনেহ'লে সেই যিটো এনালাইচিছ আছিল সেইটো আপোনালোকে চাব পাৰে আৰু আজি এই বিষয়ে আজি দিহিং পাটকাই অভয়াৰণ্যৰ বিষয়ে আমি বেলেগ ধৰণে আলোচনা কৰিম গতিকে এইকণতে চাব লাগিব যে এনভাইৰনমেণ্ট এক্সপাৰ্টসমূহে কি কৈছে তেওঁলোকে ডিৰেক্টলি কৈছে যে আৰু ক্লেইম কৰিছে যে এই প্ৰজেক্টটো আচলতে পাটকাই এলিফেণ্ট ৰিজাৰ্ভৰ কাৰণে খুবেই বিপদ মতাই আনিব বুলি তেওঁলোকে কৈছে যিহেতু নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডক এই প্ৰজেক্টটো দিছে আৰু আমি এই বিষয়ে আলোচনা কৰিম গতিকে আহক আমি অভয়াৰণ্যখনৰ কথা অলপ জানি লওঁ যে এই দিহিং পাটকাই অভয়াৰণ্যখনক জয়পুৰ ৰেইন ফৰেষ্ট বুলি কোৱা হয় আৰু এইখনেই হৈছে একমাত্ৰ অসমৰ বৰ্ষাৰণ্য বা ৰেইন ফৰেষ্ট যিখনক এমাজন অফ দ্য ইষ্ট বুলিও কোৱা যায় যিটো মই অলৰেডি আপোনালোকক কৈছোঁ আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বায়'ডাইভাৰ্চিটিৰ কথা আছে যিখিনি আমি আলোচনা কৰিম আৰু এই অভয়াৰণ্যখন আচলতে লোকেটেড হৈ আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আৰু দিহিং পাটকাই এই যি নাম এই দিহিং পাটকাই নামটো আচলতে দিহিং শব্দটো দিহিং নদীখনৰ পৰা আহিছে যিখন নদী এই অভয়াৰণ্যখনৰ মাজেদি পাৰ হৈ গৈছে আৰু পাটকাই হৈছে হিলৰ নাম অৰ্থাৎ পৰ্বতখনৰ নাম গতিকে দিহিং পাটকাই অভয়াৰণ্য তাৰ পৰা আহিছে আৰু যেতিয়া আমি ফ'নাৰ কথা ক'বলৈ যাওঁ বায়'ডাইভাৰ্চিটিৰ ক্ষেত্ৰত যদি কথা ক'বলৈ যাওঁ তেতিয়া ফ'নাৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে ভাৰতবৰ্ষৰ ভিতৰতে এইখনেই হৈছে একমাত্ৰ ৱাইল্ড লাইফ চেঞ্চুৰী য'ত 7টাকৈ বেলেগ বেলেগ প্ৰজাতিৰ ৱাইল্ড কেট পোৱা যায় তাৰ ভিতৰত আছে টাইগাৰ লিঅ'পাৰ্ড ক্লাউডেড লিঅ'পাৰ্ড কেট গল্ডেন কেট জংগল কেট আৰু মাৰ্বল কেট আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিমানটা প্ৰজাতিৰ বেলেগ কিমানটা প্ৰজাতি আছে সেইবোৰ দেখিব পাইছে ৱাইল্ড বাৰ্ডছৰ আছে প্ৰায় 300তকৈ বেছি মেমেলছৰ আছে ৰেপটাইলছৰ আছে তেনেকৈ প্ৰায়কেইটা প্ৰজাতি আপোনালোকে দেখিবলৈ পাব গতিকে এইকণতে যদি ক'বলৈ যাওঁ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে আছামিজ মাকাক যোনটো আছে প্ৰাইমেট সেই প্ৰাইমেটটো ইয়াত পোৱা যায় আৰু এই প্ৰাইমেটটো IUCN ৰেড ডাটা বুকত এণ্ডেঞ্জাৰ্ড স্পেচিছ হিচাপে কেটেগৰাইজ কৰা যায় আৰু সেইটো তাতেই পোৱা যায় গতিকে এইটো উল্লেখনীয় কথা গতিকে এইটো মই দেখাইছোঁ যে আছামিজ মেকাক কেনেকুৱা হয় দেখিবলৈ আৰু ফ্ল'ৰাৰ কথা ক'বলৈ গ'লে ৰেইন ফৰেষ্ট বুলি কোৱা গৈছে যদিও ইয়াতে দিহিং পাটকাই আচলতে ডেচিডিয়াছ ৰেইন ফৰেষ্ট ইয়াতে পোৱা যায় য'ত ছেমি এভাৰগ্ৰীণ টাইপৰ কিছুমান ভেজিটেশ্যন ইয়াত দেখিবলৈ পোৱা যায় আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে কিমান ঘন আচলতে এই গোটেই অভয়াৰণ্যখন কিমান অঞ্চল জুৰি বিয়পি আছে আৰু কিমান ঘন আপোনালোকে ইয়াত হয়তো অনুধাৱন কৰিব পাৰিছে এতিয়া কথা হ'ল যে নিউজত আহিছিলে এটা খুব গুৰুত্বপূৰ্ণ কথা ৰিচেণ্টলি নিউজত আহিছে যে মই যি NBWLৰ কথা কৈছোঁ অলৰেডি মই কৈছোঁ ষ্টেচুটৰী বডি হয় আৰু যাক কনষ্টিটিউট কৰা হৈছিল অফিচিয়েলি ইন 2003 আণ্ডাৰ দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট অফ 1972 which fall under the Ministry of Environment, Forest and Climate Change আৰু এই তেওঁলোকে যিটো নৰ্থ ইষ্টাৰ্ণ
কোল ফিল্ডছক যিটো এপ্ৰুভেল দিলে খনন কৰিবৰ কাৰণে, তাতে কিমানখিনি এৰিয়া আচলতে খনন কৰিবৰ কথা কোৱা গৈছিলে। তাতে আছিলে 98.59 হেক্টৰছ অফ লেণ্ড বিলংগিং টু দ্য দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, এ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট ফৰ এক্সট্ৰেকশ্যন অফ কোল বাই কোল ইণ্ডিয়া লিমিটেড। কোল ইণ্ডিয়া লিমিটেডৰ ছাবচিডিয়াৰী নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডে ইয়াত খনন কাৰ্য কৰিবলৈ এপ্ৰুভেল পাইছে। গতিকে ইয়াতে আৰু এটা ডাঙৰ কথা হ'ল কি, আপোনালোকে জানি আচৰিত হ'ব যে দ্য চেণ্টিনেলছ নামৰ নিউজ পেপাৰখনে এটা ৰিপৰ্ট দিছিলে। দ্য ৰিপৰ্ট ছেইড ডেট 57.20 হেক্টৰছ অফ দ্য প্ৰপ'জ RF had already been broken up by the Coal India Limited and only 41.39 hectares has been left। অৰ্থাৎ এতিয়া কেৱল মাত্ৰ 41.39 হেক্টৰ লেণ্ডহে বাকী আছে, য'ত খনন কাৰ্য হ'বলৈ এতিয়া বাকী আছে। গতিকে আৰু এটা কথা যে 2003 পৰা প্ৰায় 13 বছৰ ধৰি পেলাই ইলিগেল মাইনিং হৈছিলে, যাৰ কাৰণে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টে 43.25 কৰোৰ জৰিমনাও তেওঁলোকে লৈছিলে। গতিকে এইটো এটা আচলতে ডাঙৰ ইছ্যু। 2003 পৰা 13 বছৰ ধৰি ইলিগেল মাইনিং তাত হৈ আছে বুলিও চেণ্টিনেলৰ যি ৰিপৰ্ট, সেই ৰিপৰ্টে কৈছে। ছ'চিয়েল মিডিয়াত এটা কেম্পেইন হৈছে, এই গোটেই ইছ্যুটোক লৈ ছ'চিয়েল মিডিয়াই জোকাৰণি সৃষ্টি হৈছে। আৰু যিহেতু এতিয়া লকডাউন চলি আছে, গতিকে ছ'চিয়েল মিডিয়াক এজ এ প্লেটফৰ্ম ইউজ কৰি পেলাই কেম্পেইন ষ্টাৰ্ট হৈছে। আৰু অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটিৰ ইক' ক্লাবে এটা কেম্পেইন ষ্টাৰ্ট কৰিছে, ডিজিটেল কেম্পেইন এটা দিহিং পাটকাই অভয়াৰণ্যক বচাবৰ কাৰণে। আৰু কেম্পেইনটো ষ্টাৰ্ট হৈছে মই প্ৰকৃতি বুলি, যিটো ইক' ক্লাব আছে গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট ইউনিয়নৰ, তেওঁলোকে ষ্টাৰ্ট কৰিছে। আৰু গোটেই দিহিং পাটকাইৰ কাৰণে সেই কেম্পেইনটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই ষ্টাৰ্ট হৈছে বুলি আচলতে ক'ব পাৰি। লগতে আপোনালোকে দেখিবলৈ পাইছে যে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও এনেকৈ প্ৰটেষ্ট কৰা দেখিবলৈ পাইছে। ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী অফ গুৱাহাটী ইউনিভাৰ্চিটি তেওঁলোকে প্ৰটেষ্ট কৰিছে। লগতে বাকী যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও একেধৰণৰ প্ৰটেষ্ট কৰিছে এমাজন অফ দ্য ইষ্টক বচাবৰ কাৰণে। আৰু মুঠতে অসমৰ বিভিন্ন বিশ্ববিদ্যালয়, বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ প্ৰটেষ্ট কৰিছে। গতিকে এইকণতে যদি চাবলৈ যাওঁ, আৰু এটা কথা ক'ব লাগিব যে এতিয়ালৈকে বহুতকেইখন পিটিশ্যন ফাইল কৰা হৈছে। তাৰে মই এটা আপোনালোকক দেখাব বিচাৰিছোঁ যে ছেভ চালেকি এণ্ড দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ ফ্ৰম কোল মাইনিং। অলৰেডি ইমানটা 5831টা চাইন হৈ গৈছে, য'ত বহুতে চাইন কৰিছে বচাবৰ কাৰণে। গতিকে এটা ডিজিটেল প্ৰটেষ্ট ষ্টাৰ্ট হোৱা দেখা পোৱা গৈছে, যিটো ফেন'মেনা আচলতে খুবেই আজিকালিৰ দিনত খুব কমন হৈ পৰিছে। আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মক পজিটিভলি ইউজ কৰা আমি দেখা পোৱা গৈছে। যেতিয়া আমি এথিক্সত আমি পঢ়োঁ যে ছ'চিয়েল মিডিয়াৰ ইউজৰ ওপৰত পঢ়োঁ, গতিকে এইটো এটা এক্সাম্পল হ'ব পাৰে, আপোনালোকে দিব পাৰে যে পজিটিভলি কেনেকৈ ইউজ কৰা যাব পাৰে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মক। গতিকে এটা হিউজ লেভেলত প্ৰটেষ্ট ইয়াতে দেখা পোৱা গৈছে। আৰু এইকণতে দেখাব বিচাৰিছোঁ যে ধ্ৰুৱ ৰাঠে, যোনজন এজন ভাৰতবৰ্ষৰ এনালিষ্ট, খুব ভাল এনালিষ্ট হয়, তেওঁ দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীক বচাবৰ কাৰণে তেওঁ আচলতে এপিল কৰিছে মানুহক যে যেনেকৈ এৰে ফৰেষ্ট, যোনখন মহাৰাষ্ট্ৰৰ এৰে ফৰেষ্টক বচোৱাৰ কাৰণে সকলোৱে মাত দিছিলে, তেনেকৈ এমাজন অফ দ্য ইষ্ট খ্যাত দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীকো বচাব লাগে বুলি তেওঁ কৈছে। আৰু নেশ্যনেলি আচলতে তেওঁ ফ'কাছ অনাৰ চেষ্টা কৰিছে। গতিকে এইটো এটা নেশ্যনেল ইছ্যু বনি গৈছে। গতিকে এইখিনি আছিলে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যোনখিনি কথা, সেইটো হৈছে কি, যদি দিহিং পাটকাইত কোল মাইনিং হয় বা অলৰেডি কোল মাইনিং 16 বছৰ ধৰি চলি আহিছে, তাৰ কাৰণে প্ৰবেবল ইম্পেক্টবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে, শ্বৰ্ট ডিউৰেশ্যনত হওক বা লং টাইমত হওক, কেনেকুৱা ধৰণৰ ইম্পেক্ট হ'ব পাৰে, সেই বিষয়ে আমি চাব লাগিব। যদি এই বিষয়ে কওঁ, প্ৰথম কথা যিটো আমি নিজে অনুধাৱন কৰিব পাৰোঁ, সেইটো হৈছে বায়'ডাইভাৰ্চিটি লছ। আৰু বায়'ডাইভাৰ্চিটি লছৰ যিটো ফেন'মেনা, সেইটো অকল দিহিং পাটকাইৰ ক্ষেত্ৰতে নহয়, বিভিন্ন ধৰণৰ বনাঞ্চলৰ ক্ষেত্ৰত এতিয়া আজিকালি খুবেই কমন হৈ পৰিছে। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণেই হওক বা বিভিন্ন ধৰণৰ আৰ্বানাইজেশ্যনৰ বেলেগ বেলেগ এক্টিভিটিজৰ কাৰণে বায়'ডাইভাৰ্চিটি লছ হৈছে, যিটো দিহিং পাটকাইটো দেখিবলৈ পোৱা যাব পাৰে। গতিকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দ্বিতীয় কথা, মেন এনিমেল কনফ্লিক্টছ। চ' এইটো খুবেই বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো আমি দেখিবলৈ পাওঁ যে
অসমৰ বিভিন্ন প্ৰান্তত মেন এনিমেল কনফ্লিক্ট বিশেষকৈ হাতী মানুহৰ সংঘাতটো খুব বেছি ধৰণে আমি দেখিবলৈ পাওঁ আৰু ইয়াত যিহেতু দিহিং পাটকাই অভয়াৰণ্যখন যিহেতু তাতে এলিফেণ্ট ৰিজাৰ্ভ আছে আৰু সেই অঞ্চলটোত যদি আকৌ পুনৰ মাইনিং ষ্টাৰ্ট হয় এবাৰ লিগেলি হোৱাৰ কথা যি চলি আছে সেই তাতে যদি মাইনিং ষ্টাৰ্ট হয় তেনেহ'লে যিখিনি তাতে বন্যপ্ৰাণী আছে হাতীকে ধৰি বেলেগ সেইখিনিয়ে আচলতে বেলেগ দিশত গতি কৰিব আৰু তাৰ ফলত মেন এনিমেল কনফ্লিক্ট এটা হোৱা হয়তো দেখিবলৈ পোৱা যাব পাৰে গতিকে এইটো এটা খুব আচলতে ডাঙৰ ইছ্যু যিটো অসমৰ বেলেগ যিসমূহ অঞ্চল আছে তাত এই ইছ্যুটো খুবেই বেছি কমন হৈ পৰিছে আজিকালি আৰু এটা কথা থাকে যে এলিফেণ্ট কৰিডৰ বুলি যোনটো কনচেপ্ট আছে সেই এলিফেণ্ট কৰিডৰৰ কথাটো এনেকুৱা যে আজি 100 বছৰ আগতে এটা হাতীখিনি যোনফালদি গৈছিলে সেই একেটা কৰিডৰ দিয়ে তেওঁলোকে আচলতে যাত্ৰা কৰে তেনেকৈ আপোনালোকে দেখিবলৈ পাব দীপৰ বিলৰ ক্ষেত্ৰত যে দীপৰ বিলত যিটো ৰেলৱে ট্ৰেক আছে সেই ৰেলৱে ট্ৰেকটোত বহুত কেতিয়াবা হাতীৰ মৃত্যুৰ মুখত পৰে দুৰ্ঘটনাগ্ৰস্ত হয় গতিকে সেইটো আপোনালোকে গম পায় যে এলিফেণ্ট কৰিডৰৰ যোনটো কথা থাকে তাতে যদি মাইনিং হয় বা এলিফেণ্ট ৰিজাৰ্ভত যদি মাইনিং হয় হয়তো ইন ফিউচাৰ মেন এনিমেল কনফ্লিক্টটো বৃদ্ধি পাব পাৰে বুলি আশা কৰা যায় গতিকে এইটো এটা কথা হ'ব পাৰে তৃতীয় কথা হ'ল কি এই যিটো যদি বায়'ডাইভাৰ্চিটি লছৰ কথা কৈছোঁ এই গোটেই কথাবোৰে আচলতে মোৰঅভাৰ ইট উইল এফেক্ট দ্য ক্লাইমেট চেঞ্জক হয়তো লং টাইম ডিউৰেশ্যনত এইটো এফেক্ট কৰিব পাৰে আৰু ৱাইল্ড লাইফ চেঞ্চুৰী যিটো এছেঞ্চ সেইটো হয়তো দিহিং পাটকাই অভয়াৰণ্যই হেৰুৱাবও পাৰে ইয়াতে মই আচলতে এখন ইমেজ আপোনালোকক দিব বিচাৰিছোঁ যে আচলতে গছে কেনেকৈ মানুহক আমাক বাচি থকাত সহায় কৰে সেইটো আপোনালোকে হয়তো সকলোৱে অৱগত বা এই গছ আমাৰ কাৰণে কিমান প্ৰয়োজনীয় সেই কথাটো আচলতে বুজাব বিচাৰিছোঁ আৰু ফ'ৰ্থ যোনটো পইণ্ট হ'ল সেইটো হৈছে অৰ্কিড ডাইভাৰ্চিটি কেন বি এফেক্টেড যিটো অৰ্কিড ডাইভাৰ্চিটি আচলতে বহুতকেইটা প্ৰজাতিৰ অৰ্কিড দিহিং পাটকাই অভয়াৰণ্যত পোৱা যায় গতিকে দিহিং পাটকাই অৰ্কিড ডাইভাৰ্চিটিটোত এফেক্ট পৰিব পাৰে গতিকে এইখিনি হৈছে প্ৰবেবল ইম্পেক্টছ আৰু এইকণতে পদ্মশ্ৰী এৱাৰ্ডী যাদৱ পায়েঙে তেওঁ মানুহক এপিল কৰিছে আৰু তেওঁ কি কৈছে সেইটো আমি অলপ শুনি লওঁ দিহিং পাটকাই বৰষাৰণ্যত যি এতিয়া কয়লা খনি খনন কাৰ্য ভাৰত চৰকাৰ ষ্টেট গভৰ্ণমেণ্টে ডিচিশ্যনটো লৈছে সেইটো যাতে সেই খনন কাৰ্যটো উত্তৰ পূৰ্বাঞ্চলৰে আমাৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা সেই ঠাইখনত কোনো কাৰণত এই কয়লা খনিটো তাতে উদ্ঘাটন কৰিব নালাগে আৰু যাতে জলবায়ু পৰিৱৰ্তন পৰা পৃথিৱীক প্ৰদূষণমুক্ত কৰিবৰ কাৰণে সেইটো বন্ধ কৰিবলৈ মই ভাৰত চৰকাৰ ষ্টেট গভৰ্ণমেণ্টক অনুৰোধ কৰিম গতিকে দিহিং পাটকাই অভয়াৰণ্যৰ বিষয়ে এইখিনিয়ে এনালাইচিছ আছিলে আৰু পৰৱৰ্তী পৰ্যায়ত যদি কিবা নতুন ধৰণৰ ডেটা বা ফেক্টছ যদি আহে তেনেহ'লে আপোনালোকক নিশ্চয়কৈ জনাবলৈ আমি চেষ্টা কৰিম আৰু আজিৰ কাৰণে এইখিনি আছিলে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে উই আৰ হেয়াৰ ফৰ ইউৰ ছাকচেছ ষ্টে ছেফ এণ্ড লাৰ্ণ ফ্ৰম হোম থেংক ইউ থেংকছ ফৰ ৱাটছিং